শিৱসাগৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া শিৱদৌল প্ৰাংগণৰ পৰা সমদলেৰে আদৰে দিলীপ শইকীয়াক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বৈঠকত সভাপতিৰ লগতে উপস্থিত থাকে বিধায়ক আৰু দলীয় কৰ্মী কালীপ্ৰসাদ মেমৰিয়েল হলত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক বৈঠক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবে কাৰ্যনিৰ্বাহকৰ আহ্বান কৰা হয় বৈঠকৰ অন্তত সভাপতি দিলীপ শইকীয়াই সংবাদমেল সম্বোধন কৰে আজি এক বিশেষ উদ্দেশ্য লৈ আজি এই সংবাদমেল আমি আয়োজন কৰিছোঁ আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত 2014 চনত প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈছিল আমাৰ সকলোৰে প্ৰিয় নেতা বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ বৰ্ণিল যি কাৰ্যক্ৰম তেখেতৰ যি বৰ্ণিল যাত্ৰা এই যাত্ৰাই 11 বছৰ সম্পূৰ্ণ কৰিলে সেৱা সুশাসন আৰু গৰীব কল্যাণ শীৰ্ষক সংকল্পৰ পৰা সিদ্ধিলৈ এই বৰ্ণিল যাত্ৰাত ভাৰতবৰ্ষৰ চতুৰ্মুখী বিকাশ সম্ভৱ হৈ পৰিছে যোগাযোগ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণ ক্ষেত্ৰলৈকে কৃষি ক্ষেত্ৰৰ পৰা মহিলা সবলীকৰণৰ ক্ষেত্ৰলৈ দিব্যাংগজনৰ পৰা যুৱক যুৱতী সকলোলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰে যি সুশাসন প্ৰদানেৰে ভাৰতবৰ্ষক বিশ্বৰ চতুৰ্থতম অৰ্থনীতি হিচাপে আগবাঢ়ি যোৱাত আজি যি ঈৰ্ষণীয় যি সফলতা আমি লাভ কৰিলোঁ এই 11 বছৰৰ মোদী ডাঙৰীয়াৰ জনকল্যাণমুখী আৰু সমাজৰ আটাইতকৈ পিছপৰা দুৰ্বল শোষিত বঞ্চিত সকলোৰে বাবে মোদী ডাঙৰীয়াই যি ধৰণে বিভিন্ন পদক্ষেপ বিভিন্ন আঁচনিৰ জৰিয়তে কেৱল দেশকে সমৃদ্ধ কৰিছে এনেকুৱা নহয় সমগ্ৰ বিশ্বৰ জিঅ' পলিটিকেল চিনাৰিঅ' গোটেই সমগ্ৰ বিশ্বত ভাৰতবৰ্ষ এক বৃহৎ শক্তি হিচাপে আজি নিজৰ পৰিচয় সবল কৰিবলৈ সক্ষম হৈছে আজি উন্নয়নে সৰ্বস্তৰৰ জনগণক স্পৰ্শ কৰিছে গাঁৱৰ পৰা চহৰ অঞ্চললৈকে চাহ বাগিচাৰ পৰা একেবাৰে পাহাৰত বাস কৰা বা বিভিন্ন দুৰ্গম অঞ্চলত বসবাস কৰা সকলোকে সমানে স্পৰ্শ কৰিছে আৰু সেই হেতু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগতে 140 কোটি ভাৰতীয়ৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ